গাইজ আমি কোন যুগৰ মানুহ আমি জুবিনদা যুগৰ মানুহ আমি হৈছো জুবিনদা যুগৰ মানুহ জয় জুবিনদা জয় জুবিনদা পুৰা প্ৰিপাৰেচন চলি আছে জুবিনদাৰ শ্ৰাদ্ধৰ কাৰণে বোলে বৃহৎ জুবিনদাৰ ফটো এফালক চাওক পুৰা দ্ৰুতগতিত চলি আছে যেহেতু দুৰ্গা পূজা চোৱা নাই আপোনাৰ জুবিনদাৰ বিষয়ে কি ক'বা জুবিনদাৰ বিষয়ে মই ক'বলৈ বহুতখিনি কথা আছে জুবিনদাৰ বিষয়ে কৈতো শেষ কৰিব নোৱাৰি ঠিক আছে কাইলৈ হৈছে 1 অক্টোবৰ সকলো যেন ইয়ালৈ আহে few moments later আজি আহিছো আমি জুবিনদাৰ শ্ৰাদ্ধ আছে কাইলৈ আৰু তাহলে আমি ষ্টেডিয়ামলৈ গৈ আছো কেনেকুৱা প্ৰস্তুতি চলিছে তাত দেখাবলৈ গৈ আছো আৰু জুবিনদাৰ বিষয়ে তুমি কিবা ক'বা নেকি এটা বস্তু চাবৰ কাৰণে কি কাইলৈ কেনেকুৱা ধৰণৰ প্ৰিপাৰেশ্যন হৈ আছে হ'ব বা হ'বলৈ গৈ আছে সেইটো বিষয়ত আমি অকণমান আহিছোঁ চাবলৈ সিমানখিনি আৰু বাকী জয় জুবিনদা জয় জুবিনদা জয় জুবিনদা সেইফালে ষ্টেডিয়ামত প্ৰৱেশ কৰিলোঁ কিন্তু সোমাবলৈ দিয়া নাই আৰু মোৰ লগত বহুত বন্ধু বান্ধৱী আহিছে গোটেইখন এইফালে ঋতু এইফালে আৰু দুজন আহি আছে এইফালে ভাইটি দেই ৰেডি হৈ আছে কাইলৈৰ কাৰণে ষ্টেডিয়াম চাওক এইফালে চাৰিওফালে ষ্টেডিয়াম পুৰা মানুহ এইফালে পুৰা প্ৰিপাৰেশ্যন চলি আছে জুবিনদাৰ শ্ৰাদ্ধৰ কাৰণে পুৰা প্ৰিপাৰেশ্যন ৰেডি হৈ গৈছে ঠিক আছে আৰু আমি ইয়াতে জুবিনদাৰ ফাংচন চাওঁহি সৰুৰে পৰা আৰু জুবিনদাৰ কাৰণে আমাৰ বহুত আবেগ জড়িত হৈ আছে আৰু চাওক আজি তেওঁৰে শ্ৰাদ্ধ কাইলৈ অনুষ্ঠান হ'ব ইয়াতকৈ দুখৰ আৰু একো কথা নাই আৰু বৃহৎ জুবিনদাৰ ফটো আমাৰ মৰমৰ সকলোৱে পুৰা দ্ৰুতগতিত চলি আছে আমাৰ জুবিনদাৰ শ্ৰাদ্ধৰ এয়াই হৈছে যোৰহাট ষ্টেডিয়ামৰ পৰিৱেশ আৰু যিখন ফিল্ডত আগতে জুবিনদাৰ প্ৰগ্ৰেম চাওঁহি আৰু তেওঁৰ শ্ৰাদ্ধ আমি যিহেতু দুৰ্গা পূজা চোৱা নাই আমাৰ যিহেতু জুবিনদা আমাৰ মাজত নাই জুবিনদা নাথাকিলে আমাৰ দুৰ্গা পূজা বিহু একো প্ৰভাৱেই নপৰে আৰু জুবিনদা যিহেতু নাই আৰু এইখন ফিল্ডতে আমি চাইছিলোঁ জুবিনদাৰ প্ৰগ্ৰেম সৰুৰে পৰা আৰু যিহেতু আমি তেওঁৰে শ্ৰাদ্ধলৈ আহিব লগা হৈছে বহুত দুখ লাগিছে বহুত দুখৰ কথা আৰু যিহেতু জুবিনদা আমাৰ মাজৰ পৰা আঁতৰি গ'ল বহুত মনটো দুখ লাগিছে সেইকাৰণে ভাবিলোঁ তেওঁৰ শ্ৰাদ্ধ কেনেকুৱা আয়োজন চলিছে সকলোকে দেখাবলৈ আহিছোঁ আৰু জুবিনদা আমাৰ যোৰহাটৰ পৰাই গৈছিল এখন ৰেঞ্জাৰ চাইকেল লৈ আৰু ঘূৰি আহোঁতে আহিছিল ৰেঞ্জ ৰভাৰত আৰু তেওঁ আমাৰ মাজত নাই বহুত দুখ লগা কথা আৰু তেওঁকে আমি চাবলৈ নাপালোঁ যোৰহাটবাসীয়ে বহুত দুখজনক কথা আৰু বহুত বেয়া লাগিছে মনটো যিহেতু জুবিনদাৰ মুখখন এবাৰ চোৱা হেঁপাহ আছিল সকলোৰে যোৰহাটত আৰু সেয়াই বহুত দুখত আছে যোৰহাটবাসী আৰু তেওঁৰে শ্ৰাদ্ধলৈ জুবিনদাৰ বিষয়ে কি ক'বা জুবিনদাৰ বিষয়ে মই ক'বলৈ বহুতখিনি কথা আছে জুবিনদাৰ বিষয়ে কৈতো শেষ কৰিব নোৱাৰি ঠিক আছে প্ৰথম কথা হ'ল কি জুবিনদা যোৰহাটৰ পৰা প্ৰতিস্থাপিত হৈছিলে আৰু তেওঁ ইয়াতে যোৰহাটত মানে কি তামোলপুৰৰ পৰা তেওঁ এখন ৰেঞ্জাৰ চাইকেল লৈ পেলাই যোৰহাট জে বি কলেজত পঢ়িছিলে তো তাৰ পৰা তেওঁ গৈ পেলাই গুৱাহাটীত গৈ পেলাই ৰেঞ্জ ৰভাৰ লৈ পেলাই যোৰহাটলৈ কামবেক আহিছিলে ঠিক আছে তেওঁ আমাক কৈছিলে যে মই ইয়াতে ইমানখিনি প্ৰতিস্থাপিত হ'লোঁ আৰু তেওঁক লৈ পেলাই আমি বহুতখিনি আৱেগিক হয় আজি দুৰ্গা পূজা আজি যিমানখিনি বিহু হওক দুৰ্গা পূজা হওক তেওঁক লৈ পেলাই আমি কোনো ধৰণৰ আৰম্ভণি কৰিব নোৱাৰোঁ ঠিক আছে তেওঁক লৈ পেলাই কেতিয়াও আৰম্ভণি হ'ব নোৱাৰে অসমীয়া কোনো বস্তুৱে আৰম্ভণি হ'ব নোৱাৰে গতিকে তেওঁক লৈ আমি বহুতখিনি আৱেগিক আৰু এইখন ফিল্ডতে আমি সৰুৰ পৰা ডাঙৰ হৈ পেলাই তেওঁৰ প্ৰগ্ৰাম চাই আমি ডাঙৰ হৈছোঁ গতিকে আৰু ইয়াতে তেওঁ সমাধিস্থল চাবলৈ আহিছোঁ তাতকৈ আৱেগ ধৰা কথা একো হ'বই নোৱাৰে ঠিক আছে আমি আজি দুৰ্গা পূজা চাবলৈ অহা নাই আমি চাবলৈ আহিছোঁ জুবিনদাৰ আয়োজন মানে শ্ৰাদ্ধৰ যিখিনি আয়োজন সেইখিনি চাবলৈ আহিছোঁ আৰু তেওঁ মোৰ সহপাঠী প্ৰণৱ বৰাই দেখাইছে যে কেনেকুৱা ধৰণৰ পৰিস্থিতি বা কেনেকুৱা ধৰণৰ আয়োজন সৃষ্টি হৈছে সেইখিনি আমি দেখাব বিচাৰিছোঁ চিম্পুল ঠিক আছে থেংক ইউ আৰু এটা কথা কওঁ জুবিনদাৰ গানক ভাল পোৱাৰ আগত মই জুবিনদাক ভাল পাওঁ যে জুবিনদাৰ মানৱীয়তা তেওঁৰ যিখিনি মানৱীয়তা সেইখিনিক লৈ মোৰ বহুতখিনি মানে ইনস্পায়াৰ হয় আৰু তেওঁক শিল্পী হিচাপৰ লগতে তেওঁ এজন মানৱ বিৰোধী হিচাপে মই তেওঁক প্ৰতিষ্ঠাপিত কৰিব বিচাৰোঁ থেংক ইউ আৰু জুবিনদা আমাৰ সকলোৱে বহুত মৰমৰ আৱেগৰ আছিলে তেওঁ আজি নাই সঁচাকৈ এটা যুগ পাৰ হৈ গ'ল আশা কৰোঁ কাইলৈ সকলো যেন উপস্থিতিত আমাৰ এই জুবিনদাৰ সকলোৱে মৰমৰ জুবিনদাৰ শ্ৰাদ্ধ সম্পূৰ্ণ হয় যেন কাইলৈ হৈছে 1 অক্টোবৰ সকলো যেন ইয়ালৈ আহে তাৰে কামনা ৰাখিলোঁ আমাৰ জুবিনদাক শ্ৰদ্ধা জনাবৰ কাৰণে শ্ৰাদ্ধত সকলো যেন উপস্থিত হয় ইয়াৰ পুৰা প্ৰস্তুতি চলি আছে সকলো আহে যেন
আমাৰ যোৰহাটবাসী এইফালে লগৰ কেইজন পূৰা ইয়াত বহি আছেহি আজি এতিয়া বাজিছে 11টা আৰু জুবিনদাৰ আৰ্ধ চাইডৰ কাৰণে প্ৰস্তুতি চাবলৈ পূৰা এওঁলোকো বহি আছেহি আৰু বহুত মানুহ আছে এইবিলাক আৰক্ষী বিষয়া এইফালে পূৰা কাম চলি আছে এইবিলাক চাওক বহুত ধুনীয়াকৈ আজি পূৰা ৰাতিটোত কমপ্লিট হৈ যাব গাইজ আমি কোন যুগৰ মানুহ আমি জুবিনদাৰ যুগৰ মানুহ আমি হৈছোঁ জুবিনদাৰ যুগৰ মানুহ 90s আৰু আজিলৈ বিদায় লৈছোঁ এইকেইজন বন্ধুৰ সৈতে আহিছিলোঁ আৰু কাইলৈ পুনৰ লগ পাম মৰ্ণিং আহিব সকলো ভাল লাগিব সকলোকে লগ পাম থেংক ইউ ছ' মাছ